দিনটোত আপোনালোকে আকৌ এবাৰ চিন্তা কৰক। সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে যেতিয়া আমি ৰাজনৈতিক সিদ্ধান্ত লম সদায় ভাবি চিন্তি নিজৰ ল'ৰাটোৰ মুখৰ ফালে নিজৰ ছোৱালীজনীৰ মুখৰ ফালে নিজৰ ঘৰখনৰ ফালে চাই আমি আমাৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে। আজি মই নিজৰ ল'ৰা ছোৱালীৰ কথা কিয় ক'লো আপোনালোকে দেখা পাইছে যে এইকেইদিন আমাৰ টেলিভিছন চেনেলবিলাকত সদায় নিউজ ওলাই আছে যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। আগতে যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষা ফল ঘোষণা হয় আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ APSCত থৈ দিছিলে। তেওঁৰ নাম আছিলে ৰাকেশ পাল। যোনে চাকৰি খোজে সি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে, হয়নে নহয়? এতিয়া আপোনালোকে চিন্তা কৰক, আগতে যেতিয়া APSC ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন মুখ্যমন্ত্ৰীৰ PA চাকৰি পালে। আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে, নহলে কোন অফিচাৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে। আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী ল'ৰাই মেজিষ্ট্ৰেট হ'ল, কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হ'ল। আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয়। আজি ইয়াত মই আহিছো, এজন ডেকা ল'ৰাক লগ পালো, পুলিচত ফিজিকেল টেষ্ট হৈছে, ল'ৰাজনে ফিজিকেল টেষ্টত পাছ কৰিছে। মোক সুধিছে ছাৰ পৰীক্ষা কেতিয়া হ'ব? মই ক'লো ফেব্ৰুৱাৰীত হ'ব। ধুনীয়াকৈ গুচি গ'ল। আগত হ'লে কি ক'লেহেঁতেন যে ছাৰ চাকৰিটো দিয়ক। ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলেহেঁতেন যে এইকেইটা মোৰ সমষ্টিৰ ল'ৰা চাকৰি দিয়ক। অজন্তা নেওগে এখন লিষ্ট দিলেহেঁতেন মোৰ সমষ্টিৰ ল'ৰা চাকৰি দিয়ক। কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ, ইয়াত মাত্ৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। এই বিষয়ে আজি সকলোৱে জানে আৰু সেইকাৰণে মোৰ ওচৰত কোনেও চাকৰিৰ এপ্লিকেশ্যনো নিদিয়ে। প্ৰথমতে দিছিলে, আজিকালি এপ্লিকেশ্যনো নিদিয়ে, মাত্ৰ খবৰ লয় ৰিজাল্ট কেতিয়া দিব, পৰীক্ষা কেতিয়া ওলাব, আকৌ বিজ্ঞাপন কেতিয়া ওলাব। আজি আমাৰ অসমত আপোনালোকে যেনেকে মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা মুক্তি পালে, সেই ধৰণে এটকাও ঘোষ নিদিয়াকৈ আজি আমাৰ চৰকাৰৰ দিনত 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। কোনেও কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই। মই ডাঙৰ হিচাপ নিদিওঁ। যদি কংগ্ৰেছৰ দিনত ৰাকেশ পালে কাৰ অৰ্ডাৰত লৈছিল বেলেগ কথা, এটা চাকৰিত 1 কোটি লৈছিলে। মই এবাৰ আমাৰ শিক্ষামন্ত্ৰী আছিলো, ইন্সপেক্টৰ অফ স্কুলবিলাকৰ এখন মই মিটিং পাতিছিলো। মই মিটিঙত এজন ইন্সপেক্টৰক সুধিছিলো যে আপুনি কথাই প্ৰতি শিক্ষকসকলৰ পৰা টকা কিয় লয়? শিক্ষকজনে মোক থিয় হৈ ক'লে যাৰ সঁচা কথাটো কম নে ছাৰ মিছা কথাটো কম? মই বোলো সঁচা কথাটোৱে কওক
ছাৰ মই চাকৰি পাবৰ কাৰণে গাঁৱৰ পৰা সুদ লৈছো 20 লাখ টকা মাহত 10% ইণ্টাৰেষ্ট মই যদি মানুহৰ পৰা টকা নলওঁ মই সুদৰ টকা কেনেকৈ ঘূৰাই দিম এই আছিল অসমৰ পৰিৱেশ আজি আপোনালোকে চিন্তা কৰক অসমত যদি কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা কোনোবাই মুক্তি পালেহেঁতেন নেকি আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন এনে স্বচ্ছ নিযুক্তি 1.5 লাখ ল'ৰা ছোৱালীৰ আজি নিযুক্তি সম্ভৱ হ'লহেঁতেন নেকি আজি ল'ৰা ছোৱালীয়ে মোক সমষ্টিত গ'লে কয় যে ছাৰ ষ্টেডিয়ামখন বনাই দিব মই খুদু ষ্টেডিয়ামখন কিয় লাগে বোলে ছাৰ পুলিচত দৌৰিব লাগিব নহয় তাৰ কাৰণে ষ্টেডিয়ামখন লাগে আপোনালোকে চিন্তা কৰক আজি আমাৰ যুৱ সমাজৰ মানসিকতাৰ কিমান পৰিৱৰ্তন হ'ল চাকৰি মেধাৰ ওপৰত হোৱা বুলি গম পোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে স্কুলত যাব আৰম্ভ কৰিলে পঢ়া শুনা কৰে আন্দোলন আদিৰ পৰিৱেশবিলাক অসমত নোহোৱা হ'ল আজি আমাৰ অসমখনত নিতৌ পৰিৱৰ্তন হ'ল আৰু আমাৰ ৰাজ্যখনে আজি এটা নতুন দিনলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে অজন্তা নেওগ কংগ্ৰেছৰ দিনতো মন্ত্ৰী আছিলে ৰাস্তা ঘাট বনাইছিলে কিন্তু গোলাঘাটত এখন যে মেডিকেল কলেজো বনাব পাৰি সেই কথা তেখেতে কেতিয়াও চিন্তাও কৰিব পৰা নাছিল আজি আমাৰ গোলাঘাটত মেডিকেল কলেজ নিৰ্মাণ হ'ল আৰু কিছু মাহৰ ভিতৰতে গোলাঘাটৰ পৰা নুমলীগড়ৰ পৰা গহপুৰলৈ মই ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম আপোনালোকে তলেদি গাড়ী লৈ গহপুৰলৈ যাব পাৰিব 12,000 কোটি টকাৰে আমি সেই পৰিকল্পনা হাতত লৈছো আজি যোৱাকালি মই যোৰহাটত কৈছিলো যে মানুহে আগতে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ বাবে আন্দোলন কৰিছিলে আজি আমি অসমৰ জিলাই জিলাই আগতে জিলাই জিলাই অংগনবাদী হৈছিলে এতিয়া আমি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লৈছো তিনিচুকীয়াত ধলা খদিয়াত দলং হ'ল ডিব্ৰুগড়ত বগীবিলত দলং হ'ল শিৱসাগৰত কৰিব পৰা নাই যোৰহাট আৰু মাজুলীৰ ওপৰত দলঙৰ কাম হ'ল আজি নুমলীগড় আৰু গহপুৰৰ ওপৰত গোলাঘাট আৰু বিশ্বনাথ জিলা সামৰি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব নগাঁও আৰু শোণিতপুৰ জিলাত কলিয়া ভোমোৰাৰ দ্বিতীয়খন দলং হ'ল আৰু অহা কিছুদিনৰ পৰাই দৰং আৰু মৰিগাঁও জিলাক লৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব ফেব্ৰুৱাৰী মাহত দৰং আৰু কামৰূপ মহানগৰ জিলাক লৈ নাৰেংগী কুৰুৱাৰ ওপৰত দলং আৰম্ভ হ'ব জুলাই আগষ্ট মানত কামৰূপ মহানগৰ জিলাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং উদ্বোধন হ'ব যোৱা 20 দিন আগতে কামৰূপ আৰু নলবাৰী জিলাৰ মাজত পলাশবাৰী আৰু শুৱালকুছিত আমি দলঙৰ কাম আৰম্ভ কৰিলো খুঁটা পুটা আৰম্ভ হৈ গ'ল আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ দলং 50% নিৰ্মাণৰ কাম শেষ হ'ল যিখন অসমে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ কাৰণে আন্দোলন কৰিছিল সেইখন অসমত আজি আমি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ সপোন দেখিছো মানুহে কৈছিলে উজনিৰ মানুহে
যে ডিব্ৰুগড় মেডিকেলখন ভাল কৰি দিয়ক, উজনিৰ একমাত্ৰ মেডিকেল। আজি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তিনিচুকীয়াত মেডিকেল কলেজ আৰম্ভ হ'ল, ডিব্ৰুগড়ত মেডিকেল কলেজ আছে, চৰাইদেউত মেডিকেল কলেজ নিৰ্মাণৰ কাম শেষ পৰ্যায়ত আহি উপনীত হ'ল, শিৱসাগৰত মেডিকেলৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল, যোৰহাটত মেডিকেল আৰম্ভ হ'ল, গোলাঘাটত মেডিকেল কলেজ আজি শেষ পৰ্যায়ত, নগাঁৱত মেডিকেল আৰম্ভ হ'ল, মৰিগাঁৱত নিৰ্মাণ চলি আছে, কামৰূপ, মঙলদৈ, নলবাৰী, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী প্ৰতিখন জিলাতে আজি এখনকৈ মেডিকেল কলেজ হ'ল। আগতে উজনিৰ ল'ৰা বিশ্ববিদ্যালয়ৰ কাৰণে ডিব্ৰুগড়ত যাব লাগিছিলে, আজি গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয়, যোৰহাটত মহিলা বিশ্ববিদ্যালয়, জেবি কলেজ এতিয়া বিশ্ববিদ্যালয় হ'ব। অসমৰ জিলাই জিলাই একোখনকৈ বিশ্ববিদ্যালয়। আজি আপোনালোকে চিন্তা কৰক যে এইখন অসমত মানুহে এটা অংগনবাদী কেন্দ্ৰ কংগ্ৰেছৰ দিনত বনোৱা, চৰাইও সোমাব নোৱাৰা অংগনবাদী কেন্দ্ৰবিলাকৰ পৰিৱৰ্তে আজি আমি অসমত জিলাই জিলাই বিশ্ববিদ্যালয়, জিলাই জিলাই মেডিকেল কলেজ, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, অসমত আমি আজি নৱ নিৰ্মাণৰ এক নতুন প্ৰচেষ্টা হাতত লৈছো। অসমত বানপানী আহে, বানপানীয়ে মথাউৰি ভাঙে, কিন্তু মথাউৰি ভঙাৰ ৭২ ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী মথাউৰি ভঙা স্থানত উপস্থিত হোৱা, ভঙা মথাউৰি বানপানীৰ মাজতেই ২০ দিন ২৫ দিনৰ ভিতৰত ভঙা মথাউৰিক জোৰা লগোৱা আৰু ২ মাহৰ ভিতৰত বানপানীত ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য বিতৰণ, এই ধৰণৰ কাম আমাৰ ৰাজ্যখনত আগত কেতিয়া হৈছিল আপোনালোকে মনত পেলাব পাৰে। আজি আমি গোলাঘাট জিলাত বানে ক্ষতিগ্ৰস্ত কৰা ২০১১টা পৰিয়ালক মাতি আনিছো বান সাহায্য দিবৰ বাবে। সেইদৰে মই জনাবলৈ পাই ভাল পাইছো যে আজি বান সাহায্য পোৱা ২০১১টা পৰিয়ালৰ ভিতৰত বোকাখাতৰে ১৯৭০টা পৰিয়াল বোকাখাতৰ পৰাই সন্নিৱিষ্ট হৈছে, যোনে আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে সাহায্য লাভ কৰিব। শ্ৰদ্ধা ৰাইজ, আজি আমি চেষ্টা কৰিছো যে আপোনালোকৰ হাতত যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোককো যাতে ১৫ তাৰিখৰ ভিতৰত আমি ৰেচন কাৰ্ড দিব পাৰোঁ। বেংকৰ ন' ডিউ চাৰ্টিফিকেটো আমি এই মাহতে দিবৰ বাবে ততাতয়া কৰিছো, কাৰণ ইয়াৰ পিছত 2টা ডাঙৰ আঁচনি আপোনালোকৰ বাবে আহি আছে। ইলেকশ্যনৰ সময়ত মই আই মাতৃসকলক কৈছিলো যে অসমৰ যিবিলাক আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। 10,000 টকাৰ লগত ভৱিষ্যতে তেওঁলোকে যাতে বেংকৰ পৰা লোন পায় তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম। আজি আমি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু খুব সোনকালে তাৰ 10,000 টকা আই মাতৃসকলে লাভ কৰিব। আমাৰ আঁচনিখন হ'ল এই বছৰ আমি 10,000 দিম, অহা বছৰ আমি আৰু 15 দিম, 10-15 25 যোৱাৰ পিছত বেংকৰ পৰা
আমি 25,000 টকা বেংকৰ পৰাও লোন লৈ আই মাতৃসকলক দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আজি এই 5,000 মহিলাৰ যদি নো ডিউ চাৰ্টিফিকেটখন আপোনালোকক আমি দিব নোৱাৰিলোহেঁতেন, ভৱিষ্যতে আপোনালোকক বেংকে কেতিয়াও আৰু লোন নিদিলেহেঁতেন। আজি আপোনালোকক ততাতয়াকৈ মহিলা উদ্যমিতা আঁচনিৰ তালিকা প্ৰকাশ পোৱাৰ আগতেই আমি আপোনালোকক নো ডিউ চাৰ্টিফিকেটখিনি দিব বিচাৰিছিলোঁ, যাতে আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। ঠিক তেনেধৰণে অহা 15 তাৰিখে আমি ৰাজ্যখনত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব চেষ্টা কৰিছোঁ। কাৰণ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব। এইবাৰ আমি এই যেতিয়া গাঁও সভা পাতিম, পুৰণা হিতাধিকাৰীসকলেও আৰু এবাৰ নিজৰ নাম দিব লাগিব। কাৰণ পুৰণা হিতাধিকাৰীৰ কাৰোবাৰ ঘৰত হয়তো চাকৰি পাইছে, কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে, আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে। সেইকাৰণে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমি পুৰণা হিতাধিকাৰীসকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম আৰু গোলাঘাট জিলাৰ গোলাঘাট, বোকাখাট, দেৰগাঁও, খুমটাই, সৰুপথাৰত অতিৰিক্ত কৰি আৰু 10,000 কৰি মহিলাক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি হিতাধিকাৰী নিৰ্বাচন কৰিম। নিৰ্বাচনৰ সময়ত মই কৈ গৈছিলোঁ যে অৰুণোদয় নোপোৱা আই মাতৃসকলক আমি অৰুণোদয় আঁচনি দিবৰ বাবে চেষ্টা কৰিম। আজি মই আপোনালোকক জনাব খুজিছোঁ যে অহা 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত গোলাঘাট সমষ্টিত আমি 29,205 গৰাকী মহিলাক, বোকাখাটত 29,205 গৰাকী মহিলাক, দেৰগাঁৱত 29,205 গৰাকী মহিলাক, খুমটাইত 29,205 গৰাকী মহিলাক আৰু সৰুপথাৰত 29,205 গৰাকী, অৰ্থাৎ আমাৰ গোলাঘাট জিলাত 1.5 লাখ মহিলাক আমি অৰুণোদয় আঁচনিৰ বাবে এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমি নিৰ্বাচন কৰিম। মই অলপ আগতে অতুলদাক কৈছোঁ যে আমি যদি ভাল কৰি নিৰ্বাচন কৰোঁ, আমাৰ ইমান হয়তো পৰিয়ালে নাই, আমি যদি এটা পৰিয়ালত 2-3টাকৈ নিদিওঁ, তেতিয়াহ'লে আমি প্ৰতিটো পৰিয়ালতে একোটাকৈ অৰুণোদয় আঁচনি দিবৰ কাৰণে আমি সফল হ'ম। ইয়াৰ উপৰিও মই আমাৰ বিধায়কসকলক কৈছোঁ যে ক'ৰবাত যদি থাকি যায় আৰু যদি 2-3-4-5 হাজাৰ নতুন হিতাধিকাৰী দিব লাগে, তাকো আমি দি দিম, যাতে আমাৰ গোলাঘাট জিলাত কোনো দুখীয়া পৰিয়াল এইবাৰ যাতে অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। এতিয়া আপোনালোকে এটা কথা মনত পেলাওক, যদি কংগ্ৰেছৰ চৰকাৰ হ'লহেঁতেন অৰুণোদয় নামটো আৱিষ্কাৰ হ'লহেঁতেন নেকি? কংগ্ৰেছৰ যদি চৰকাৰ হ'লহেঁতেন 1250 টকা প্ৰতি মাহৰ 10 তাৰিখে দুখীয়া মানুহৰ বেংক একাউণ্টত গ'লহেঁতেন নেকি? মই আমাৰ ৰাইজক অনুৰোধ কৰিম
যে আপোনালোকে এই কথাবোৰ মন